অগপই বিচাৰিছে অভয়াপুৰী ঠিক একেদৰে বিজেপিও এইবাৰ অভয়াপুৰী তেওঁলোকৰ লগতে ৰখাৰ কথা বাৰে বাৰে কৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সেই কথা কৈছে যে অগপ নহয় অভয়াপুৰী বিজেপিয়ে পাব ইয়াৰ পিছত আমি অভয়াপুৰীলৈ আহিছোঁ বিভিন্ন জনৰ সৈতে কথা পাতিছোঁ আমাৰ সৈতে এইবাৰ আছে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তাৰ লগতে বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায় আমি প্ৰথমতে প্ৰাৰ্থিত্ব প্ৰত্যাশী আপুনি এইবাৰ কিন্তু অভয়াপুৰী এই বিধানসভা সমষ্টিটো বিজেপিয়ে বিচাৰিছে অগপই বিচাৰিছে এইবাৰ অগপই ইয়াৰ পূৰ্বৰে পৰা ধৰক নিৰ্বাচনত অৱতীৰ্ণ হৈ আছে কিন্তু এইবাৰ বিজেপিও বিচাৰিছে চাওক আমি আচলতে মই যদি অকণমান হেৰিলৈ যাওঁ পিছলৈ ঘূৰি যাওঁ বিচাৰি আছোঁ 2016-2021 চন 2016 চন তেতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ আগৰ সময়ত যোনখিনি আছিলে তো সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সময়ত আছিলে আমাৰ অভয়াপুৰী চাউথ ৰিজাৰ্ভ আছিলে তেতিয়া SC ৰিজাৰ্ভ আৰু অভয়াপুৰী নৰ্থটো আছিলে অ'পেন আৰু বঙাইগাঁও সমষ্টি তো সেইখিনি সময়ৰ পৰা আমাৰ তিনিটা বিধানসভা সমষ্টিত আমাৰ সংগঠন যথেষ্ট শক্তিশালী আছিল যথেষ্ট শক্তিশালী তাৰমানে আমি ক'ব পাৰোঁ কিন্তু সেইখিনি সময়ত যিহেতু আপোনালোকে ক'লে জানে যে অসমত এখন অসহযোগী চৰকাৰ নিকা চৰকাৰ জাতি ভেটি ৰক্ষা কৰিব পৰা চৰকাৰ এখন গঠনৰ স্বাৰ্থত আমাৰ যিখিনি সমভাৱাপন্ন ভাৰতীয় জনতা পাৰ্টীৰ লগত সমভাৱাপন্ন দল আছিলে সকলোৰ লগত মিত্ৰতা এটা কৰিলে আৰু তেনেকুৱা এটা অসম এখন গঢ়াৰ স্বাৰ্থত আমি সকলোৱে মিত্ৰদলৰ প্ৰাৰ্থীক এই তিনিটা বিধানসভা সমষ্টি এৰি দিয়া হ'ল আৰু আমি সকলোৱে সমৰ্থন জনাইছিলোঁ আৰু কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্বৰ যি সিদ্ধান্ত আছিলে যথেষ্ট সন্মান জনাই আমি হেৰি কৰিছিলোঁ তাৰ পিছত পৰৱৰ্তী সময়তো কিন্তু 2021 চনতো সেই একেই কথাখিনিৰে আমাক হেৰি কৰোৱা হ'ল তো এইবাৰ আমি যথেষ্ট শক্তিশালী ৰূপত আমি অভয়াপুৰী বিধানসভা সমষ্টিয়ে হওক বঙাইগাঁও বিধানসভা সমষ্টি বা চিৰনগাঁও বিধানসভা সমষ্টি তিনিটা বিধানসভা সমষ্টিৰ শক্তিশালী ৰূপত আছোঁ গতিকে মই ভাবোঁ যিহেতু মিত্ৰতা কথা থাকিব গতিকে বঙাইগাঁও জিলাৰ অন্ততঃ এটা বিধানসভা সমষ্টি নিশ্চিতভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা আমাৰ প্ৰাৰ্থিত্ব দিয়াৰ কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে আৰু ৰাজ্য সভাপতি মহোদয়ে কৈছে অৰ্থাৎ নিশ্চিতভাৱে আমি এটা বিধানসভা সমষ্টি খেলিবলৈ পাম কোনো পধ্যে অগপক এই সমষ্টিটো এইবাৰ এৰি নিদিয়ে মানে বিজেপিৰ দিয়াৰ আচলতে প্ৰশ্ন নুঠে আৰু যদি আপুনি চাই যদি মিত্ৰতাৰ কথাটো আহে মিত্ৰতাৰ কথা থাকিলে আচলতে তেনেকুৱা ধৰণে হয় কাৰণ দুটা বিধানসভা নিৰ্বাচনত তেখেতে অভয়াপুৰী আৰু যি সৃজনগ্ৰাম আছিলে এতিয়া সৃজনগ্ৰাম আৰু অভয়াপুৰী এতিয়া অভয়াপুৰী গতিকে আৰু নিশ্চিত আমি যিটো আমাৰ এটা শক্তিশালী সংগঠন আমি যথেষ্ট কাম কৰিছোঁ বুথ পৰ্যায়লৈ কাম কৰিছোঁ মাইক্ৰ' লেভেলত কাম কৰিছোঁ প্ৰতিগৰাকী কাৰ্যকৰ্তাই যথেষ্ট কষ্ট কৰিছে নিৰ্বাচনৰ কথা লক্ষ্য কৰি 26ৰ কথা লক্ষ্য কৰি গতিকে সংগঠনৰ কথাও থাকে সমষ্টিটো লাভ নহয় আৰু যদি বিজেপি এই সমষ্টিটো কৰে তেওঁ কৈছে চৰ্চা হৈ আছে শেষৰটো নিৰ্বাচন এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবই ইয়াৰ পৰা তেওঁ হয়তো তাৰপিছত ৰাজনীতি নকৰিব পাৰে তো এইকেইটা বছৰৰ বাবে তেওঁ হয়তো বিজেপিলৈ আহিব পাৰে আৰু বিজেপিৰ পৰা যদি তেনেকুৱা কিবা এটা কথা অংক চলিছে তেওঁ বিজেপিলৈ আহিছে অগপৰ প্ৰাৰ্থী আছিল অগপত নাপায় তেওঁ বিজেপিলৈ আহিব বিজেপিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিৰ যিসকলে প্ৰাৰ্থিত্ব লাভৰ আশা কৰি আছে বা তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আছে তেওঁলোকে এই বিষয়টো কেনেধৰণে চাব প্ৰথমতেই মই ভাবোঁ ভূপেন্দ্ৰই যিহেতু এগৰাকী যথেষ্ট পুৰণা এগৰাকী দলৰ অগপ দলৰ কৰ্মী তথা নেতা আৰু তেখেতে যথেষ্ট দলটোৰ কাৰণে যিহেতু তেখেতৰ অৱদান যথেষ্ট অৰিহণা আছে আৰু মই ভাবোঁ যে তেখেতে অন্ততঃ দল ত্যাগ কৰি বিজেপিত যে যোগদান কৰিব মোৰ মনে নধৰে প্ৰথম কথা আৰু ময়ো ভাবোঁ যে আমাৰ কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্বই নিশ্চিতভাৱে এই ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কাম নকৰিব কাৰণ আমাৰ যথেষ্ট কাৰ্যকৰ্তাসকলৰ ত্যাগ নিশ্চিতভাৱে আছে মূল্যবোধৰ ৰাজনীতিৰ কথা আছে কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ আপোনালোকে নীতিৰ আধাৰত আমি দল কৰোঁ গতিকে মূল্যবোধৰ ৰাজনীতি এটা আছে গতিকে
দলৰ কাৰ্যকৰ্তাসকলক অন্তত হতাশ বা নিৰাশ নকৰি কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্ব নিশ্চিতভাৱে এনেকুৱা ধৰণৰ সিদ্ধান্ত নলওঁ। আমি আছো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গঠন হোৱা বা নাম দিয়া অভয়াপুৰী বিধানসভা সমষ্টিত। অভয়াপুৰী বিধানসভা সমষ্টিক লৈ এইবাৰ অগপ আৰু বিজেপিৰ মাজত যেন টনাজোৰা খোৱা কামোৰা। অগপই বিচাৰিছে অভয়াপুৰী, ঠিক একেদৰে বিজেপিও এইবাৰ অভয়াপুৰী তেওঁলোকৰ লগতে ৰখাৰ কথা বাৰে বাৰে কৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সেই কথা কৈছে যে অগপ নহয়, অভয়াপুৰী বিজেপিয়ে পাব। ইয়াৰ পিছত আমি অভয়াপুৰীলৈ আহিছোঁ, বিভিন্নজনৰ সৈতে কথা পাতিছোঁ। আমাৰ সৈতে এইবাৰ আছে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, তাৰ লগতে বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায়। আমি প্ৰথমতেই প্ৰাৰ্থিত্ব প্ৰত্যাশী, আপুনি এইবাৰ কিন্তু অভয়াপুৰী এই বিধানসভা সমষ্টিটো বিজেপিয়ে বিচাৰিছে, অগপই বিচাৰিছে। এইবাৰ অগপই ইয়াৰ পূৰ্বৰে পৰা ধৰক নিৰ্বাচনত অৱতীৰ্ণ হৈ আছে, কিন্তু এইবাৰ বিজেপিয়েও বিচাৰিছে। চাওক, আমি আচলতে মই যদি অকণমান হেৰিলৈ যাওঁ, পিছলৈ ঘূৰি যাওঁ, 2016 চনৰ পৰা আমি বিচাৰি আছোঁ। 2016, 2021 চন, 2016 চন তেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগৰ সময়ত যোনখিনি আছিলে, তো সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত আছিলে আমাৰ অভয়াপুৰী চাউথ ৰিজাৰ্ভ আছিলে তেতিয়া, SC ৰিজাৰ্ভ, আৰু অভয়াপুৰী নৰ্থটো আছিলে অ'পেন আৰু বঙাইগাঁও সমষ্টি। তো সেইখিনি সময়ৰ পৰা আমাৰ তিনিওটা বিধানসভা সমষ্টিত আমাৰ সংগঠন যথেষ্ট শক্তিশালী আছিল, যথেষ্ট শক্তিশালী তাৰমানে আমি ক'ব পাৰোঁ। কিন্তু সেইখিনি সময়ত যিহেতু আপোনালোকে সকলোৱে জানে যে অসমত এখন অকংগ্ৰেছী চৰকাৰ, নিকা চৰকাৰ, জাতি মাতি ভেটি ৰক্ষা কৰিব পৰা চৰকাৰ এখন গঠনৰ স্বাৰ্থত আমাৰ যিখিনি সমভাৱাপন্ন ভাৰতীয় জনতা পাৰ্টীৰ লগত সমভাৱাপন্ন দল আছিলে, সকলোৰে লগত মিত্ৰতা এটা কৰিলে। আৰু তেনেকুৱা এটা অসম এখন ভাল অসম এখন গঢ়াৰ স্বাৰ্থত আমি সকলোৱে মিত্ৰদলৰ প্ৰাৰ্থীক এই তিনিটা বিধানসভা সমষ্টি এৰি দিয়া হ'ল, আৰু আমি সকলোৱে সমৰ্থন জনাইছিলোঁ। আৰু কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্বৰ যি সিদ্ধান্ত আছিলে যথেষ্ট সন্মান জনাই আমি হেৰি কৰিছিলোঁ। তাৰ পিছত পৰৱৰ্তী সময়তো কিন্তু 2021 চনতো সেই একেই কথাখিনিৰে আমাক হেৰি কৰোৱা হ'ল। তো এইবাৰ আমি যথেষ্ট শক্তিশালী ৰূপত আমি অভয়াপুৰী বিধানসভা সমষ্টিয়ে হওক, বঙাইগাঁও বিধানসভা সমষ্টি বা চিৰনগাঁও বিধানসভা সমষ্টি, তিনিওটা বিধানসভা সমষ্টিৰ শক্তিশালী ৰূপত আছোঁ। গতিকে মই ভাবোঁ যিহেতু মিত্ৰতাৰ কথা থাকিব, গতিকে বঙাইগাঁও জিলাৰ অন্ততঃ এটা বিধানসভা সমষ্টি নিশ্চিতভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা, আমাৰ প্ৰাৰ্থিত্ব দিয়াৰ কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে আৰু ৰাজ্য সভাপতি মহোদয়েও কৈছে। গতিকে সেই কথাত নিশ্চিতভাৱে আমি এটা বিধানসভা সমষ্টি খেলিবলৈ পাম। কোনোপধ্যে অগপক এই সমষ্টিটো এইবাৰ এৰি নিদিয়ে, মানে বিজেপিয়ে দিয়াৰ আচলতে প্ৰশ্ন নুঠে। আৰু যদি আপুনি চাই, যদি মিত্ৰতাৰ কথাটো আহে, মিত্ৰতাৰ কথা থাকিলে আচলতে তেনেকুৱা ধৰণে হয়। কাৰণ দুটা বিধানসভা নিৰ্বাচনত তেখেতসকলে পৰাজয় বৰণ কৰিছে, অভয়াপুৰী আৰু যি চিজনগ্ৰাম আছিলে এতিয়া চিজনগ্ৰাম আৰু অভয়াপুৰী, তেতিয়াৰ অভয়াপুৰী উত্তৰ আৰু দক্ষিণ। গতিকে অন্ততঃ মিত্ৰতাৰ স্বাৰ্থত তেখেতসকলে কিন্তু আমাক এৰি দিব লাগে যে হয়, আমি দুটা সময় আমি হাৰিছোঁ, গতিকে এইবাৰ বিজেপিয়ে খেলক, তেনেকুৱা এটা কথা থাকিব। আৰু সংগঠনৰ কথাও থাকে। আৰু নিশ্চিত আমি যিহেতু আমাৰ এটা শক্তিশালী সংগঠন, আমি যথেষ্ট কাম কৰিছোঁ, বুথ পৰ্যায়লৈ কাম কৰিছোঁ, মাইক্ৰ' লেভেলত কাম কৰিছোঁ। প্ৰতিগৰাকী কাৰ্যকৰ্তাই যথেষ্ট কষ্ট কৰিছে নিৰ্বাচনৰ কথা লক্ষ্য কৰি, 26ৰ কথা লক্ষ্য কৰি। গতিকে সংগঠনৰ কথাও থাকে। গতিকে আমাৰ সংগঠন যি তৃণমূল পৰ্যায়ৰ সংগঠনৰ যিখিনি কাৰ্যকৰ্তা আছে, তেখেতসকলকতো আমি নিশ্চিতভাৱে সন্মান এটা দিবই লাগিব। গতিকে এই কথাখিনি থাকিব। এটা কথা চৰ্চা হৈছে যে ভূপেন ৰায়, যি প্ৰাক্তন বিধায়ক, ভূপেন ৰায়ৰ এটা চৰ্চা চলি আছে, তেওঁ অগপই যদি এই সমষ্টিটো লাভ নকৰে আৰু যদি বিজেপিয়ে এই সমষ্টিটো লাভ কৰে, তেওঁ কৈছে বা এই কথাটো ৰাজনীতিত চৰ্চা হৈ আছে, তেওঁ শেষৰটো নিৰ্বাচন, তেওঁ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবই ইয়াৰ পৰা, তেওঁ হয়তো তাৰপিছত ৰাজনীতি নকৰিব পাৰে। তো এইকেইটা বছৰৰ বাবে তেওঁ হয়তো বিজেপিলৈ আহিব পাৰে। আৰু বিজেপিৰ পৰা যদি তেনেকুৱা কিবা এটা কথা অংক চলিছে, তেওঁ বিজেপিলৈ আহিছে, অগপৰ প্ৰাৰ্থী আছিল, অগপত নাপায়, তেওঁ বিজেপিলৈ আহিব, বিজেপিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। বিজেপিৰ যিসকলে প্ৰাৰ্থিত্ব লাভৰ আশা কৰি আছে বা তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আছে, তেওঁলোকে এই বিষয়টো কেনেধৰণে চাব? প্ৰথমতেই মই ভাবোঁ ভূপেন ৰায় যিহেতু এগৰাকী যথেষ্ট পুৰণা এগৰাকী দলৰ অগপ দলৰ কৰ্মী তথা নেতা, আৰু তেখেতে যথেষ্ট দলটোৰ কাৰণে যিহেতু তেখেতৰ অৱদান যথেষ্ট অৰিহণা আছে। আৰু মই ভাবোঁ যে তেখেতে অন্ততঃ দল ত্যাগ কৰি বিজেপিত যে যোগদান কৰি মোৰ মনে নধৰে, প্ৰথম কথা।
আৰু ময়ো ভাবোঁ যে আমাৰ কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্বই নিশ্চিতভাৱে এই ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কাম নকৰিব, কাৰণ আমাৰ যথেষ্ট কাৰ্যকৰ্তাসকলৰ ত্যাগ নিশ্চিতভাৱে আছে, মূল্যবোধৰ ৰাজনীতিৰ কথা আছে, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ আপোনালোকে নীতিৰ আধাৰত আমি দল কৰোঁ, গতিকে মূল্যবোধৰ ৰাজনীতি এটা আছে। গতিকে দলৰ কাৰ্যকৰ্তাসকলক অন্ততঃ হতাশ বা নিৰাশ নকৰি কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্বই নিশ্চিতভাৱে এনেকুৱা ধৰণৰ সিদ্ধান্ত নল'ব। যদি লয়, মই যদি বুলি কৈছোঁ, যদি লয় আপোনালোকে তেওঁক সহায় কৰিব নে নকৰে? বৰ্তমানৰ যি বিজেপি কৰ্মীসকল আছে তেওঁলোকে সহায় কৰিব নে নাই তেওঁক? চাওক, মই প্ৰথমে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টী এটা আদৰ্শ থকা দল। শেষ সিদ্ধান্ত যি থাকে ৰাজ্যিক তথা কেন্দ্ৰীয় নেতৃত্বৰ বা আমাৰ নেতৃত্বসকলৰ, সেই সিদ্ধান্তত আমি প্ৰতিগৰাকী কাৰ্যকৰ্তাক সন্মান জনাওঁ। কিন্তু মোৰ মনে নধৰে তেনেকুৱা ধৰণৰ কিবা যে হ'ব বা ভূপেন্দ্ৰই যে আমাৰ নিজৰ দল এৰি বেলেগ দলত যোগদান কৰি তেনেকুৱা ধৰণৰ কাম কৰিব, মোৰ মনে নধৰে। সহায়ৰ কথাটো আহিব, সহায় তেতিয়াহ'লে তেনেধৰণে নিশ্চয় সমৰ্থন তেওঁ নাপাব পাৰে, যিহেতু তৃণমূল কৰ্মীসকলৰ যথেষ্ট ক্ষোভ থাকিব। নিশ্চিত ক্ষোভ থাকিব, এই ক্ষেত্ৰত মই একমত, কাৰণ বহুত কষ্ট কৰিছোঁ, বহুত ত্যাগ স্বীকাৰ কৰিছোঁ। জীৱনৰ এটা সময় আমি বহুত তেনেকুৱা ধৰণৰ কাৰ্যকৰ্তা যে আজি বহুত বছৰৰ পৰা প্ৰতিষ্ঠা কালৰ পৰাই বহুত কাৰ্যকৰ্তা ইয়াত লাগি আছে। অন্ততঃ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী বিধায়ক পাম বুলি এটা আশাৰে ৰখি আছে। গতিকে মই ভাবোঁ যথেষ্ট কষ্ট পাব কাৰ্যকৰ্তাসকলে তেনেকুৱা ধৰণৰ কথা থাকিলে। আৰু এটা কথা, যদিহে এই অংকটো, এই গোটেই ৰাজনৈতিক যি অভয়াপুৰীৰ বৰ্তমানৰ যি সমীকৰণ, এই সমীকৰণটোত যদি অগপক এই অভয়াপুৰী আসনখন নিদি বিজেপিয়ে ৰাখিলে আৰু বিজেপিৰ পৰা তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে, অগপ ত্যাগ কৰি নিৰ্দলীয়ভাৱে যদি ভূপেন ৰায় ইয়াৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, যদিহে তেওঁ নাপায় বা তেওঁ যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, তেতিয়াহ'লে কংগ্ৰেছে ক'ৰবাত ইয়াৰ পৰা লাভান্বিত নহ'বনে? মানে NDAৰ অগপৰ এগৰাকী প্ৰাৰ্থী থাকিব, নিৰ্দলীয় হ'লেও তেওঁ যিহেতু বেছ আছে ইয়াতে, প্ৰাক্তন বিধায়ক তেওঁ, বিজেপিৰো সাংগঠনিক ভেটি আছে, গতিকে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ইয়াত লাভান্বিত নহ'ব। দুই পক্ষই যদি নিৰ্বাচনত অৱতীৰ্ণ হয় বা বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'লেও কংগ্ৰেছ ক'ৰবাত লাভান্বিত নহ'বনে? চাওক, প্ৰথম কথা, কংগ্ৰেছৰ স্থিতি একেবাৰে দুৰ্বল। প্ৰথমে আপোনালোকে সকলোৱে গোটেই অসমৰ কথাই আপোনালোকে নিশ্চয় গম পায়। আৰু অভয়াপুৰী বিধানসভা সমষ্টিতটো কংগ্ৰেছৰ কোনো স্থিতিয়ে নাই। যোৱা 5টা বছৰে যিগৰাকী বিধায়ক আছিলে, বিধায়কগৰাকী আচলতে মোৰ যোনটো এই আমাৰ পলিং ষ্টেচন বা আমি বুথ বুলি কওঁ, মোৰ নিজৰ বুথৰে তেখেতৰ বাসিন্দা। গতিকে মই নিজেই ইয়াৰে বাসিন্দা হোৱা স্বত্তেও মই নিজেই তেখেতক যোৱা 5টা বছৰ নেদেখিলোঁ সশৰীৰে। শেষৰ সময়ত আজি কিছুদিনৰ পৰা সামাজিক মাধ্যমযোগে দেখা পাই আছোঁ যে তেখেতে বা দুই এটা অনুষ্ঠানত মই নিজৰ লগো পাইছোঁ, মানে আমাৰ যদি আধাৰিলা অনুষ্ঠান থাকে বা কিবা দুই এটাত লগ পাইছোঁ। এই শেষৰ সময়খিনিতে মই আচলতে দেখা পালোঁ। আৰু যিখিনি আমাৰ ভোটাৰ ৰাইজৰ মাজত আজিৰ তাৰিখত কংগ্ৰেছৰ কোনো স্থিতিয়ে নাই। অভয়াপুৰী বিধানসভা সমষ্টিত মই বেছি নিশ্চিত ইয়াত কৈছোঁ। গতিকে কংগ্ৰেছৰ যে কিবা লাভান্বিত হয়তো মোৰ মনে নধৰে। আৰু দ্বিতীয়তে এইটো কথা যে ভূপেন্দ্ৰই যিখিনি কথা ধৰক খবত কৈছে বা কিবা কৈছে, যদি তেনেকুৱা ধৰণৰ কথা থাকে যে যদি প্ৰাৰ্থিত্ব নাপায় বা এই সমষ্টিটোতো অগবৰ হৈ নাথাকে, তেতিয়াহ'লে তেখেতে নিৰ্দলীয়ভাৱে খেলাৰ যি চিন্তা চৰ্চাৰ কথা আপুনি ক'লে, মই নাভাবোঁ যে ভূপেন ৰায় ডাঙৰীয়াটোৰ ইমান অভিজ্ঞ কাৰ্যকৰ্তা বা ইমান জ্যেষ্ঠ নেতা এগৰাকীয়ে তেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব। আপুনি কৈছে তেওঁ নিৰ্দলীয়কৈ নেখেলে, অগপলৈ নাহে বা তেওঁ বিজেপিলৈও নাহে, তেনেকুৱা সিদ্ধান্ত নল'ব। তো ভূপেন ৰায় এইবাৰ বহিব নেকি? তেওঁ নিৰ্বাচনত অৱতীৰ্ণ নহ'ব নেকি এই অংকবিলাকৰ মতে? আপোনালোকে কি? নহয়, তেখেতসকলৰ কেন্দ্ৰীয় নেতৃত্বৰ কথা থাকিব, এই ক্ষেত্ৰত তেখেতসকলৰ সিদ্ধান্ত থাকিব। আৰু যদি মই ভাবোঁ যদি ভূপেন ৰায়ে তেনেকুৱা ধৰণৰ সিদ্ধান্ত লয় যে নিৰ্দলীয় খেলাৰ কথাও যদি সিদ্ধান্ত লয়, মই ভাবোঁ যে ৰাইজে অন্ততঃ তেনেকুৱা ধৰণৰ ব্যক্তিগৰাকীৰ প্ৰত্যাখ্যান কৰাটো নিশ্চিত। কাৰণ ইয়াতে যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক ভোট দিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে অভয়াপুৰীবাসী সমষ্টিবাসী ৰাইজে। আপুনি কিবা পৰামৰ্শ দিব নেকি তেখেতক? মই প্ৰথমে কৈছোঁ যে ভূপেন দাৰ লগত মোৰ ব্যক্তিগত কোনো শত্ৰুতাও নাই বা কোনো তেনেকুৱা ধৰণৰ মতভেদো নাই। তেখেতক মই সন্মানো কৰোঁ। ভূপেন দা জ্যেষ্ঠ কাৰ্যকৰ্তা। মই ভাবোঁ ভূপেন দাৰ তেখেতসকলে কেন্দ্ৰীয়ভাৱে ভাল এটা সিদ্ধান্ত লওক আৰু এইবাৰ অন্ততঃ অভয়াপুৰী বিধানসভা সমষ্টিত তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীক সহায় কৰক। এয়া আছিলে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী উজ্জ্বল কান্তি ৰয়। আমি তেওঁৰ সৈতে কথা পাতিলোঁ। তেওঁলোক আশাবাদী বিজেপিয়ে এইবাৰ এইখন আসন নিজৰ হাতত ৰাখিব সমান্তৰালকৈ, কিন্তু যদিহে
ভূপেন ৰায় বিজেপিলৈ আহে তেতিয়াহ'লে তৃণমূল পৰ্যায়ৰ কৰ্মীসকল যথেষ্ট ক্ষোভিত হ'ব বা সমৰ্থন নকৰাৰো ইংগিত এটা প্ৰদান কৰিছে। অভয়াপুৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জিত দাসৰ সৈতে জবা দাসৰ ৰিপৰ্ট NKTV+ গুৱাহাটী।